এটা ভাল খবৰ দিবলৈ গৈছো আৰু অতি সোনকালে এখন বিয়া খাবলৈ পাব। বিয়াখন কাৰ সেয়াও আমি আপোনালোকক জনাম। ইতিমধ্যে সামাজিক মাধ্যমৰ দৰ্শকসকলে সামাজিক মাধ্যমৰ লোকসকলে সেই কথা গম পাইছে। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে সেই কথা ইতিমধ্যে ভাইৰেল হৈ পৰিছে। হয়, লুৰিণজ্যোতি গগৈ আৰু দীপলিনা ডেকাৰ বিয়া। অসমৰ বৰ্তমান নৱপ্ৰজন্মৰ ক্ৰাছ দীপলিনা ডেকাৰ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা নৱপ্ৰজন্মৰ ক্ৰাছ দীপলিনা ডেকাৰ বিয়া। হয়, ঠিকে শুনিছে। তো কাৰ সৈতে ইমান মনে মনে বিয়া পাশত আবদ্ধ হ'বলৈ ওলাইছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালেহে আপোনালোকে সম্পূৰ্ণকৈ কথাটো বুজি পাব, গম পাব। তো বলক ভিডিঅ'টো দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল নৱেম্বৰৰ লাষ্টত অসমবাসী ৰাজ্যক বিয়াৰ সাক্ষী কৰি বিয়াত বহিব অসমৰ কণ্ঠশিল্পী দীপলিনা ডেকাই। কণ্ঠশিল্পী গৰাকীয়ে সামাজিক মাধ্যমত এই ফটোখন শ্বেয়াৰ কৰি এনেদৰে লিখিছে, মই জ্যোৎস্না, তাই প্ৰভাত, আমাৰ এটি কাহিনী আছে। তো সঁচা, ৰিয়েল লাইফত নহয়, ৰিয়েল লাইফতহে বিয়া পাশত আবদ্ধ হ'বলৈ ওলাইছে অসমৰ কণ্ঠশিল্পী দীপলিনা ডেকা। জ্যোৎস্না আৰু প্ৰভাতৰ এই সকলোবোৰ কাহিনী অহা নৱেম্বৰত আপোনালোকে চাবলৈ পাব, ছবিৰ গৃহত চাবলৈ পাব অভিমন্যু ছবিখনৰ জৰিয়তে, য'ত জ্যোৎস্না আৰু প্ৰভাতৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছে অসমৰ কণ্ঠশিল্পী দীপলিনা ডেকা আৰু অভিনেতা কমল লোচনে। লগতে অভিনেত্ৰী অমৃতা গগৈকো দেখিবলৈ পাব আপোনালোকে এই অভিমন্যু ছবিখনত। বন্ধু বান্ধৱীসকল, তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব।